নমস্কাৰ সকলোকক আৰু আপোনালোকে সকলোৱে জানে কেনেকুৱা গৰম পৰিছে। আমি ঘৰত হয় বাৰীৰ পৰা টেঙা পাত উঠাই লৈ আনো। গৰমতো টেঙা খোৱাটো খুবেই ভাল। তেতিয়াহ'লে বৰফ এয়া দেখিছেনে টেঙা শাক। ইয়াৰ লগত দিয়া হ'ব আৰু আপোনাৰ মধুসোলেং টেঙা। জাগাখিনি একদম ঘেৰি ধৰিছে। এই টেঙাটো বেছি নিচিঙো, কেইডালমানেহে দিম। গৰমত টেঙা খোৱাটো খুবেই ভাল জানেনে। গৰম মানে টেঙা খোৱা। এইকেইটাই হৈ যাব। টেঙাটো ভালকৈ ধুই পখালি কাটি লৈ আৰু একেলগে দুটা আলু বইল কৰি লৈছোঁ। টেঙা বনালে সৰিয়হটো দিব লাগে। দুটা জলকীয়া দিলোঁ, নিমখ হালধি একেলগে দি দিলোঁ। আলুটো অকণমান ভাঙি দিওঁ, খন্তিৰে ভাঙি লওঁ। এতিয়া টেঙাটো দি দিম ইয়াতে। মাছেদি বনোৱা টেঙাৰ জোলটো হৈ গ'ল। এতিয়া নমাই দিম। হৈ গ'ল, একেলগে নমাইও দিলোঁ। আৰু আপোনালোকৰ মাছেদি বনোৱা টেঙাৰ জোলৰ ৰেচিপিটো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।